Hello everyone, welcome to Study Duo. My name is Priyanka and here we will learn English grammar in a very simple way. Today's topic is partial speech. So what's till the end and don't forget to like and subscribe. So let's begin today's video. Partial speech. বাক্যৰ অংশ বা পদ. What is partial speech? যিবিলাক শব্দ মিলি এটা বাক্য গঠন হয় সেই partial speech বোলা হয়। বাক্যত থকা প্ৰতিটো শব্দই হৈছে partial speech. For example, man is mortal. ইয়াত man টো হৈছে partial speech, is টো হৈছে partial speech আৰু mortal টো হৈছে partial speech. ইয়াত থকা প্ৰতিটো শব্দই হৈছে partial speech. যেনে man টো হৈছে noun, is টো হৈছে verb আৰু mortal টো হৈছে adjective. এতিয়া আমি জানিম partial speech কেই প্ৰকাৰৰ আৰু কি কি. How many types of partial speech and what are they? There are 8 types of partial speech. The first one is noun বিশেষ্য, pronoun সৰ্বনাম, adjective বিশেষণ, verb ক্ৰিয়া, adverb ক্ৰিয়া বিশেষণ, preposition সম্বন্ধসূচক অব্যয়, conjunction সংযোগবোধক অব্যয় আৰু interjection ভাৱবোধক অব্যয়. Noun বিশেষ্য পদ. What is noun? A noun is the name of people, things, feelings or ideas. যিকোনো ব্যক্তি, স্থান, বস্তু, গুণ, ভাৱ, অনুভূতি আদি নাম বুজোৱা শব্দবোৰক noun বুলি কোৱা হয়. For example, Rahul is playing in the park. ৰাহুলে পাৰ্কত খেলি আছে। ইয়াত noun হৈছে ৰাহুল and park. কাৰণ ৰাহুল হৈছে মানুহৰ নাম আৰু পাৰ্ক হৈছে স্থানৰ নাম। The dog is under the table. The dog is under the table. ইয়াত noun হৈছে dog and table. কাৰণ dog হৈছে জীৱৰ নাম আৰু table হৈছে বস্তুৰ নাম। Pronoun সৰ্বনাম পদ. A pronoun is a word which is used in place of noun. Nounৰ সলনি ব্যৱহাৰ হোৱা শব্দবোৰক pronoun বোলা হয়। যেনে I, we, he, she, they, etc. এইবোৰ শব্দক আমি নামৰ বিপৰীতে ব্যৱহাৰ কৰোঁ। For example, he is my friend. তেওঁ মোৰ বন্ধু। ইয়াত pronoun হৈছে he কাৰণ he টো নামৰ বিপৰীতত ব্যৱহাৰ কৰা হৈছে। They are playing. তেওঁলোকে খেলি আছে। ইয়াত they টো হৈছে pronoun কাৰণ ৰাম, ৰহিম, শ্যাম are playing বুলি কোৱাতকৈ আমি they are playing বুলি কোৱাত সুবিধা হয়। সেইকাৰণে they টো হৈছে pronoun. Adjective বিশেষণ. What is adjective? Adjective is a word that tells the quality and adds something about the noun or pronoun. যি শব্দয়ে noun আৰু pronounৰ গুণ আৰু বিশেষত্ব প্ৰকাশ কৰে তাকে adjective বোলা হয়। For example, good, bad, tall, short, big, small, honest, etc. এইবোৰ শব্দয়ে noun আৰু pronounৰ বিশেষত্ব প্ৰকাশ কৰে। He is an honest man. তেওঁ এজন সৎ মানুহ। ইয়াত honest শব্দটো হৈছে adjective কাৰণ honest শব্দটোৱে মানুহজনৰ গুণ বুজাইছে। Verb ক্ৰিয়া. What is verb? A word that shows an action or the state of being is known as a verb. যি ৱাৰ্ডে চেণ্টেন্সত কোনো কাম হোৱা, ৰখা বা কাৰ্যৰ সম্পাদিত অৰ্থত ব্যৱহৃত হয় তাকে ভাৰ্ব বোলা হয়। For example, run, eat, write, play, sing, etc. এইবোৰ ৱাৰ্ডে হৈছে ভাৰ্ব। Suppose we eat rice. আমি ভাত খাওঁ। ইয়াত eat হৈছে ভাৰ্ব। He runs every morning. সি প্ৰতিদিনে দৌৰে। ইয়াত run হৈছে ভাৰ্ব। She writes a letter. তাই চিঠি এখন লিখে। ইয়াত write হৈছে ভাৰ্ব। Eat, run, write এই শব্দবোৰে কাৰ্য সম্পাদিত অৰ্থত ব্যৱহাৰ হয়। সেইকাৰণে এইবোৰক ভাৰ্ব বুলি কোৱা হয়। Adverb ক্ৰিয়া বিশেষণ. What is adverb? An adverb modifies the verb, adjective and other adverbs. যি শব্দয়ে কোনো verb, adjective বা অন্য adverbৰ বিশেষত্ব প্ৰকাশ কৰে তাকে adverb বুলি কোৱা হয়। For example, quickly, slowly, again, carefully, badly, etc. দ্ৰুতকৈ, লাহে লাহে, আকৌ, আগত, পিছত, সাৱধানে, বেয়াকৈ। এইবোৰ শব্দই হৈছে adverb. Suppose she runs quickly. তাই দ্ৰুতকৈ দৌৰে। ইয়াত quickly শব্দটো হৈছে adverb. He writes carefully. তেওঁ সাৱধানে লিখে। ইয়াত carefully শব্দটো হৈছে adverb. What is preposition? A word used with a noun or a pronoun to show the position or how is it related in relation to something in the sentence is a preposition. Preposition দুটা শব্দৰ সংযোগেৰে গঠিত
প্ৰিপজিশ্যন। ইয়াৰ দ্বাৰা এয়া স্পষ্ট হৈছে যে যি ৱৰ্ডে নাউন বা প্ৰনাউনৰ আগত বহি চেণ্টেন্সৰ অন্য শব্দৰ লগত সম্বন্ধ স্থাপিত কৰে তাকে প্ৰিপজিশ্যন বোলা হয়। এক্সাম্পল ইন, অন, এট, বাই, উইথ, ফ্ৰম, টু, এটচেট্ৰা। এইবোৰ শব্দই নাউন বা প্ৰনাউনৰ আগত বহি চেণ্টেন্সৰ অন্য শব্দৰ লগত সম্বন্ধ স্থাপিত কৰে। সেইকাৰণে এইবোৰ শব্দক প্ৰিপজিশ্যন বোলা হয়। এক্সাম্পল দ্য বুক ইজ অন দ্য টেবল। কিতাপখন টেবুলৰ ওপৰত আছে। ইয়াত অনটো হৈছে প্ৰিপজিশ্যন। চি ইজ ইন দ্য ৰুম। তাই ঘৰৰ ভিতৰত আছে। ইয়াত ইনটো হৈছে প্ৰিপজিশ্যন। হি ইজ গোয়িং টু স্কুল। সি বিদ্যালয়লৈ গৈছে। ইয়াত টুটো হৈছে প্ৰিপজিশ্যন। কনজাংচন, সংযোগবোধক অব্যয়। কনজাংচন ইজ এ ৱৰ্ড ডেট জইন টু অৰ মোৰ ৱৰ্ডছ অৰ চেণ্টেন্সেছ। যি শব্দই দুটা বা দুটাতকৈ অধিক ৱৰ্ড বা চেণ্টেন্সক সংযোগ কৰে তাকে কনজাংচন বোলা হয়। ফৰ এক্সাম্পল এণ্ড, বাট, অৰ, চ', ফৰ, এটচেট্ৰা। এইবোৰ শব্দই দুটা বা দুটাতকৈ অধিক শব্দক সংযোগ কৰে। যেনে ৰাম এণ্ড শ্যাম আৰ ফ্ৰেণ্ডছ। ৰাম আৰু শ্যাম বন্ধু। ইয়াত এণ্ডটো হৈছে কনজাংচন। কাৰণ ৰাম আৰু শ্যামক এণ্ডটোৱে সংযোগ কৰিছে। হি ইজ পুৱৰ বাট অনেষ্ট। তেওঁ দৰিদ্ৰ কিন্তু সৎ। ইয়াত বাটটো হৈছে কনজাংচন। কাৰণ পুৱৰটো হৈছে এটা বিপৰীত শব্দ আৰু অনেষ্টটো হৈছে বিপৰীত শব্দ। ইয়াত বাটটোৱে দুইটা শব্দকে সংযোগ কৰিছে। সেইকাৰণে বাটটো হৈছে কনজাংচন। ইণ্টাৰজেকশ্যন, ভাৱবোধক অব্যয়। What is interjection? Any word that expresses emotions, sudden feelings or excitement is known as interjection. যি ৱৰ্ডে সুখ বা দুখ, ইমোশ্যন, অধীৰতা, এক্সাইটমেণ্ট, হঠাৎ উৎপন্ন হোৱা অন্তৰৰ উদ্বেগ প্ৰকাশ কৰে তাক ইণ্টাৰজেকশ্যন বোলা হয়। ফৰ এক্সাম্পল হুৰে, ছাৰপ্ৰাইজ, ৱাও, এংগাৰ, এটচেট্ৰা। এইবোৰ শব্দই হৈছে ভাৱবোধক অব্যয়। যেনে হুৰে, উই ৱন দ্য মেটচ। হুৰে, আমি খেলখন জিকিলো। ইয়াত হুৰে শব্দটো হৈছে ইণ্টাৰজেকশ্যন। কাৰণ হুৰে শব্দটোৱে বিজয়ৰ আনন্দ প্ৰকাশ কৰিছে। The next one is wow, what a beautiful painting. ৱাহ, কি ধুনীয়া চিত্ৰ। ইয়াত ৱাওটো হৈছে ইণ্টাৰজেকশ্যন। কাৰণ ৱাওটোৱে আশ্চৰ্যৰ প্ৰশংসা প্ৰকাশ কৰিছে। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। Thank you so much for watching till the end. In the next video, we will learn about tense. Thank you.